चाय पियो स्वच्छ पियो। मे इंटरनेशनल टी डे आज ये इंटरनेशनल टी डे सेलिब्रेट কৰিবলৈ আজি আমি ইয়াত চাহ সবকে চাহ খুৱাই আছোঁ। আমি সবকে দেখাব পাৰিছোঁ যে ভাল চাহ কি। আজিকালি দেখা যায় যে ভাল কোৱালিটি চাহ খাবলৈ মানুহে বহুত কম পায়, সেইকাৰণে চাহৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্টটো কমি গৈ আছে। সেই ইণ্টাৰেষ্টটো আনিবলৈ আমি ভাল চাহ ইয়াত ডিষ্ট্ৰিবিউট কৰি আছোঁ। সবে গম পাওক, য়ং জেনেৰেশ্যনে গম পাওক যে ভাল চাহ টেষ্টটো কি। সেই যেতিয়া য়ং জেনেৰেশ্যন আগবাঢ়ি আহিব চাহ খাবলৈ, তেতিয়া আমাৰ এই পাৰ কেপিটা যোনটো কনজাম্পশ্যন সেইটো 1000 গ্ৰামলৈ ইনক্ৰিজ হ'ব ধৰিব। আৰু যেতিয়া 1000 গ্ৰাম পাৰ ইয়াৰ পাৰ কেপিটা কনজাম্পশ্যন বাঢ়িব, তেতিয়া আমাৰ চাহৰ ৰেটটো আৰু চাহ ইণ্ডাষ্ট্ৰিটো উন্নতি হ'ব। ৰাষ্ট্ৰীয় চাহ দিৱস ইণ্টাৰনেশ্যনেল টি ডে, আৰু এই টি ডেৰ লগত সংগতি ৰাখি অসমৰ যি বটলিপ ফেক্টৰী এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ মৰাণৰ মাছমৰীয়াত অৱস্থিত শ্ৰী বাবাশ্ৰী হোটেল ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টৰ তৰফৰ পৰা তাৰ সন্মুখত ৰাইজক বিনামূলীয়াকৈ আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ইণ্টাৰনেশ্যনেল টি ডে উপলক্ষে পথৰ কাষৰ সকলকে হওক বা যিসকল আমাৰ মৰাণবাসী ৰাইজ আছে, যিসকলে অহা যোৱা কৰি আছে আৰু যিসকলে গম পায় ইয়াত আহি আজি একাপ চাহৰ সোৱাদ লৈছেহি। গতিকে মই এজন মৰাণৰ যুৱক হিচাপে, নাগৰিক হিচাপে বাবাশ্ৰী হোটেলৰ সন্মুখত যিসকলে ইয়াত উদ্যোগ গ্ৰহণ কৰিছে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ যি বটলিপ ফেক্টৰী এছ'চিয়েশ্যন তৰফৰ পৰা যি আজি উদ্যোগ গ্ৰহণ কৰিছে, গতিকে বটলিপ ফেক্টৰী এছ'চিয়েশ্যনকো আমি আমাৰ মৰাণৰ তৰফৰ পৰা, দল সংগঠনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিম এই বটলিপ ফেক্টৰী এছ'চিয়েশ্যন দীৰ্ঘায়ু হওক আৰু চাহ যিহেতু বিশ্বৰ ভিতৰতেই অসমৰ স্থান প্ৰথম, গতিকে সদায় প্ৰথম হৈ থাকক, তাৰে আমি আশা ৰাখিছোঁ।